টিয়কৰ পৰা আহিল দুহাৰ বুম কলম কেমেৰা এৰিলে সাংবাদিকে তাৰ পাছত দুৰ্যোধনৰ গুজৰণী অধম পন্দবে হেলাত বিনাশিছে মোৰ কুৰু বাহিনী ভীম দুশাসনৰ গদাযুঁজত কপিল শিল্পগ্ৰাম শনিবাৰে মহানগৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত হৈ গ'ল গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা ভাগ গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু NEZCCৰ সহযোগত অনুষ্ঠিত ভাওনা ভাগিত অভিনয় কৰিলে বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলে দুৰ্যোধনৰ চৰিত্ৰত অভিনয় কৰিলে NB নিউজৰ আউটপুট এডিটৰ দেৱপ্ৰতিম বৰুৱাই এই শকতিত বলিয়ান হৈ অধম পন্দবে হেলাত বিনাশিছে মোৰ কুৰু বাহিনী চিন্তাৰো শংকাই মোক ধৰিছে আৱৰি ইফালে একেদৰে শকুনিৰ ভাৱত অভিজিৎ গোস্বামী আৰু কৰ্ণৰ চৰিত্ৰত শোণিত কুমাৰ ভূঞাৰ অভিনয়ে মোহিত কৰিলে দৰ্শকক বহুদিনৰ মূৰত গুৱাহাটীতে অভিনয় কৰিলোঁ আগতে গাঁৱত কৰাৰ অভিজ্ঞতা আছিল যদিও প্ৰায় 18-20 বছৰৰ মূৰত আজি পুনৰ ভাওনাৰ খলাত নামিবলৈ ওলাইছোঁ প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰিব আৰু বহুসকল লোক আহিছে সকলোৱে আশীৰ্বাদ কৰিব শুভেচ্ছা জনাব আৰু আশা কৰিছোঁ যে আমি ভালদৰে নাটভাগি মঞ্চস্থ কৰিবলৈ সক্ষম হ'ম কৃষ্ণৰ ভাৱত বিমল ভূষণ মহন্ত অৰ্জুনৰ ভাৱত জগদীশ ডেকা দ্ৰৌপদীৰ ভাৱত আইচেংফা কোঁৱৰ ধৃতৰাষ্ট্ৰৰ ভাৱত মৃগাংক শইকীয়া আদিয়ে কৰে অভিনয় গান্ধাৰীৰ ভাৱত আছিল এঞ্জেলা চাংমাই আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কাৰ্যবাহী ঋতুপৰ্ণ দাসৰ পৰিকল্পনাৰে ভাওনা ভাগ পৰিচালনা কৰিলে ডক্টৰ দীপেন দাসে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এটা বহুদিনীয়া পৰিকল্পনা ভাওনাখন আখৰা কৰা এমাহ হৈছে কিন্তু পৰিকল্পনা বহুদিনৰ গুৱাহাটী প্ৰেছ ক্লাবত মই যেতিয়া সাংস্কৃতিক সম্পাদিকা পদত জয়ী হৈছিলোঁ তেতিয়াই মই মনস্থ কৰিছিলোঁ প্ৰথমটো কাম হ'ব মোৰ ভাওনা মঞ্চস্থ কৰাৰ আজি শিল্পগ্ৰামৰ এই বাকৰিত সুন্দৰকৈ এই ভাওনা ভাগ মঞ্চস্থ হৈছে ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা